হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এটা গৰম পানীৰ দেখুৱাম। এইটো গোলাঘাট জিলাৰ পৰা 25 কিলোমিটাৰ আঁতৰত আছে। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত থকা নামবৰ অভয়াৰণ্যৰ মাজত অৱস্থিত। বিশেষকৈ এইটো কাৰ্বি আংলং জিলাত পৰিছে। এয়া আমি গোলাঘাটৰ পৰা নামবৰ হাবিৰ মাজেৰে গৈ আছোঁ। বৰ ধুনীয়া ৰাস্তাটো, চাৰিওফালে গ্ৰীনেই আছে। অকল গ্ৰীনেই দেখি যাব। ৰাস্তাটো ভাল, ভালকৈ আহিবলৈ অকণো কষ্ট নাপায়। এয়া আমি আহি পাই গ'লোঁ। গৰম পানী চাৰিওফালে ৱাল দি বেৰি থৈছে। এইটো ষ্টেপটো দি উঠি যাব লাগিব ওপৰলৈ। তাৰ মাজতে আছে গৰম পানী আহকচোন চাওঁ আমি। এয়া এইদৰে উঠি আকৌ নামিব লাগিব। চাৰিওফালে চাৰিটা চিৰি দি থৈছে তললৈ নামিবলৈ। আপোনালোকে পানীখিনি চুব পাৰিব বা মুখ হাতখন অকণ ধুলে ধুব পাৰিব, খালি গা ধোৱা নিষেধ হয়। চাৰিওফালটো চাওকচোন এবাৰ। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে এইটো। ভাল লাগে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে। খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। ছাইডতে এখন পাৰ্কো আছে। এইটো চাওকচোন, গৰম পানীটো কিমান চাফা পানীখিনি, একদম সেউজীয়া হৈ আছে আৰু ইমানেই পৰিষ্কাৰ পানীখিনি। আপোনালোকে তলত কি আছে পূৰা দেখি যাব। চাৰিওফালে চাৰিখন গেট, সেইখিনি পানীখিনি দেখিছেনে কিমান ধুনীয়া লাগিছে। ইয়াৰ পানীখিনি উতলি আছে দেখিছেনে। পূৰা গৰম পানী উতলাৰ দৰে উতলি থাকে। ইয়াৰ তলত গন্ধক আছে, সেইকাৰণে পানীটো উতলি থাকে। 24 ঘণ্টাই পানীখিনি উতলি থাকে। এনি টাইম পানীখিনি কুহুমীয়াই হৈ থাকে। আকাশখন দেখিছে এনেই কিমান ধুনীয়া হৈ আছিল। ছাইডতে এখন এয়া নদী এখন আছে, নামবৰ নদী। তাৰ ওপৰতে এখন ওলমা দলং এখন আছে। আপুনি সেই দলংখনেদি পাৰ হ'বলৈও পাৰে। হিলি থাকে দলংখন। এইখনে নামবৰ নদীখন। বাৰিষাৰ কাৰণে পানীটো অলপ পৰিষ্কাৰটো কম হৈ আছে। দলংখন হিলি থাকে। লাহে লাহে আহিলে একো নাই, অলপ জোৰত আহিলে হিলি যায়, বৰ ভয় লাগি যায়। তাৰোপৰি এইটো দেখিছেনে, গছজোপাৰ ছাইডত কি ধুনীয়াকৈ মানুহে বহিব পৰাকৈ বেৰি থৈছে। আৰু ছাইডত কি ধুনীয়াকৈ জন্তু জানোৱাৰবোৰ আঁকি থৈছে। সৰু ল'ৰা ছোৱালীয়ে আহিলে এইখিনি ভাল পাব, চিনিও পাব কোনটো কি জানোৱাৰ হয়। এক ৰাউণ্ডকৈ আঁকি থৈছে। বাঘটো সঁচাকৈ গুহাৰ পৰা ওলাই অহা নিচিনা লাগিছে। তাৰপৰা এইখন নামবৰ নদীখন ৰাউণ্ডকৈ আছে। আমি প্ৰথমতে সেই নদীখনৰ ওপৰত থকা দলংখন দিয়ে পাৰ হৈ যাব লাগে। তাৰপৰা সেইটো টিকট ঘৰ হয়, তাতে টিকট ল'ব লাগে আপোনালোকে। এইখন প্ৰথমে পোৱা দলংখন। আৰু তেওঁলোকে এতিয়া আই লাভ গৰম পানী লিখি থৈছে। ধুনীয়াকৈ বনাই থৈছে ৰ'দৰে। এইখন নামবৰ নদীখন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা কৰিব। থেংক ইউ।